মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে যিসকল ক্লাছ 9 বা 10ত পঢ়ি আছা, তোমালোকে নিশ্চয় জানা যে এটা সমীকৰণৰ পৰা কিদৰে এডাল গ্ৰাফ আমি সৃষ্টি কৰিব পাৰোঁ বা সমীকৰণৰ পৰা পোৱা গ্ৰাফডাল কিদৰে আমি গ্ৰাফ পেপাৰত বহাব লাগে তোমালোকে ভালদৰে জানা। কিন্তু আমি যি পদ্ধতিত গ্ৰাফ বহোৱা বা গ্ৰাফ পেপাৰত বিন্দুবিলাক বহোৱা আমি পদ্ধতি শিকিছোঁ, সেই পদ্ধতিত তোমালোকে গণিতটো প্ৰথমতে কৰিব লাগিব, তাৰপিছত বিন্দু ওলাব লাগিব, তাৰপিছত বহাব লাগিব আৰু শেষত তুমি গ্ৰাফডাল পাই যাবা। কিন্তু মই আজি তোমালোকক ক'ব বিচাৰিছোঁ কিদৰে এনেকুৱা এটা সমীকৰণৰ পৰা কোনো ধৰণৰ গণিতটো নকৰাকে আমি ডাইৰেক্টলি ইয়াতে গ্ৰাফডাল কেনেকুৱা হ'ব তাক আমি আঁকি দিব পাৰোঁ। চাবাচোন, তোমালোকে খুব সুন্দৰ আৰু অতি সহজতে বুজি পাবা। চোৱা, যেতিয়া তোমালোকে এনেকুৱা এটা সমীকৰণ পাবা, এই সমীকৰণৰ বিন্দুবোৰ যদি তুমি এইডাল গ্ৰাফত বহাব লাগে, মই এখন গ্ৰাফ পেপাৰ তোমালোকে ঘৰত গ্ৰাফ পেপাৰত আঁকি চাব পাৰিবা। মই বৰ্ডত সুবিধা হোৱাকৈ এনেকৈ দুডাল এক্স অক্ষ আৰু ৱাই অক্ষ আঁকিছোঁ। এইডালক আমি এক্স ক'ম, এইডালক ৱাই বুলি ক'ম। তো আমি বিন্দুবিলাক ইয়াতে বহাব লাগিলে প্ৰথমতে বিন্দু ওলাব লাগিব। কিন্তু আমি যিটো শ্বৰ্টকাট ট্ৰিক ব্যৱহাৰ কৰিব গৈছোঁ, সেই ট্ৰিক অনুসৰি আমি প্ৰথমতে এনেকুৱা এটা ডিজাইনত বনাই ল'ব লাগিব। তোমালোকে জানা চাগে যে আমি এটা এই সমীকৰণটো কিদৰে লিখিব পাৰোঁ, যে y = mx + c আকাৰত লিখিব পাৰোঁ, হয়নে? এইটো এটা ষ্টেণ্ডাৰ্ড ফৰ্ম হিচাপে আমি পাওঁ। চ' এইটো ফৰ্মত তোমালোকে প্ৰথমতে ইয়াক বনাই লোৱা। কেনেকৈ বনাম চাবা, যে ৱাইটো ৰাখিম যেনে -3y = এইফালে লৈ যাম -4x, ইফালে গ'লে +6। তো আমি প্ৰথমতে মাইনাছ চিনটো নাৰাখিলে কি হ'ব, গোটেইবিলাক চেঞ্জ হৈ যাব। যেনে 3y = এইটো 4x - 6, চিনবিলাক বদলি গ'ল। এতিয়া আমি এইটো আগত লাগিলে ৱাইটো অকলশৰে ৰাখিব লাগিব। চ' y = তিনিটো ইফালে হৰণ হ'বনে? চোৱা, 4x - 6/3। তো এইটো আমি কি কৰিব পাৰোঁ, 4/3x - 6/3 এনেকৈ লিখিব পাৰোঁ। 3ৰে যেতিয়া 6 কাটিম 2 থাকিব, মানে আল্টিমেটলি 4/3x - 2। আমি কি পালোঁ, y = mx + c আকাৰত লিখিব লাগিলে এনেকৈ পাম। আচলতে মই যদিও লম্বা কৰি দিছোঁ, ইমান লম্বা কৰিবই নালাগে। তুমি ডাইৰেক্টলি ইয়াৰ পৰা মানে এই লাইনটো, এইটোৰ পৰা ডাইৰেক্টলি এই লাইনটো পাব পাৰিবা, ইয়াৰ পৰা ডাইৰেক্টলি এই লাইনটো পাব পাৰিবা। যেতিয়া কৰা প্ৰেক্টিছ হ'ব তেতিয়া তোমালোকে কৰি চাবা। মই প্ৰথম কাৰণে তোমালোকক অলপমান লম্বা কৰি দিছোঁ যাতে বুজাত অসুবিধা নহয়, হৈছে? চ' এই ডিজাইনটো পাব লাগিব। এইখিনি পোৱাৰ পিছতহে কেতিয়াবা সমীকৰণটো এনেকৈ দিয়াই থাকিব পাৰে, কেতিয়াবা এনেকৈ দিয়া থাকিব পাৰে। যেনেকৈ দিয়া নাথাকক, এইটো ডিজাইনত প্ৰথমতে কিন্তু ওলাই ল'বা। তাৰপিছত চোৱাচোন কি আছে, ইয়াত যে 4/3 × x - 2 দেখা পাইছা, এই পাৰ্টটো, এই যে -2, অৰ্থাৎ ইয়াত কোনো x বা y নাই, অৰ্থাৎ চলক নাই, ধ্ৰুৱক পদ যিটো আছে, মাইনাছ চিনটো আছে। তোমালোকে জানা যে x অক্ষ আৰু y অক্ষ বুলি ক'লে y ৰ ওপৰৰ ফালে প্লাছ হয়, তলৰ ফালে মাইনাছ হয় না, যাক আমি y' বুলি কওঁ। এইফালে প্লাছ হ'ব, এইফালে মাইনাছ, যাক আমি x' বুলি কওঁ। এই যিটো -2 বুলি আছে, এই সংখ্যাটো প্লাছে থাকক বা মাইনাছে থাকক, ই সদায় y অক্ষৰ ওপৰত বহা এটা বিন্দু হ'ব। যেনে -2 বুলি ক'লে কোনফালে যাম, যিহেতু আমি জানো যে এই পাৰ্টটো সদায় y অক্ষৰ ওপৰত থকা হ'ব লাগিব, গতিকে -2 বুলি ক'লে আমি তলৰ ফালে যাব লাগিব। 2 মানে কি, 2 ঘৰ, 1 ঘৰ 2 ঘৰ, তাৰমানে এইটো হ'ব এটা, হৈছেনে? -2 বুলি ক'লে এইটো বিন্দু এটা হৈ যাব। দ্বিতীয় বিন্দুটো আমি কি পাম চাবা, এই যে 4/3 আছে, 4/3 মানে ইয়াক চাওক, ওপৰৰ অংশ, এইটো তলৰ অংশ, হৈছেনে? এই ওপৰৰ অংশ তলৰ অংশটো এনেকুৱা হ'ব, এই যে 4 বুলি পাইছা, মানে +4, এইটো +3, +4 মানে এইটো কি হ'ব, y ৰ ওপৰৰ ফালে যাব। চাবা, কনফিউজন নকৰিবা, এই 4/3 এই যিটো 4 পাৰ্ট আছে, +4 বুলি ক'লে সদায় y ৰ ওপৰৰ ফালে যাব। চাবা, ইয়াৰ পৰা ষ্টাৰ্ট হ'ব লাগিব। এতিয়া আগতে বিন্দুবিলাক আমি মূল বিন্দুৰ পৰা ষ্টাৰ্ট কৰোঁ, নহয় জানো? কিন্তু এইটো নিয়ম অনুসৰি যিটো তুমি y অক্ষৰ প্ৰথম বিন্দুটো দিলা, ইয়াৰে পৰা এতিয়া তুমি এই 4 ঘৰ ওপৰৰ ফালে যাব লাগিব। ওপৰৰ ফালে কিয়, কাৰণ প্লাছ চিন আছে, মাইনাছ থাকিলে তলৰ ফালে গ'লো হয় আমি। চ' +4 মানে এনেকে 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ, ইয়াত পালো আমি, হ'লনে? নেক্সট কোনফালে যাব লাগিব, এই 3 ঘৰ, 3টো প্লাছ নে মাইনাছ আছে, প্লাছ আছে, গতিকে কোনফালে যাম আমি, প্লাছ বুলি ক'লে এইটো ফালে যাম, এক্সৰ দিশত যাম। 3 ঘৰ হ'লে কি হ'ব, এই চিধাই 1 ঘৰ 2 ঘৰ 3 ঘৰ, হৈছে নে? এইটো তাৰমানে ইয়াত পৰিব বিন্দুটো, হৈ গ'ল। এটা বিন্দু পাইছিলো ইয়াতে আৰু শেষৰ বিন্দুটো পালো ইয়াতে। এতিয়া এই দুটা বিন্দু সংযোগ কৰি দিয়া, স্কেলেদি দিবা তোমালোকে। এই যিডাল তুমি ৰেখা সংযোগ কৰিলা, এই ৰেখাডালেই হ'ল আমাৰ এই সমীকৰণৰ গ্ৰাফ। যদিও মোৰ অলপ সময় লাগিছে তোমালোক কওঁতে, তোমালোকে চকুৰ পচাৰতে এইখন আঁকিব পাৰিবা, ঠিক আছে? মই প্ৰেক্টিছৰ কাৰণে তোমালোকক এটা নতুন সমীকৰণ দিওঁ, যাতে তোমালোকে ভালদৰে বুজি পোৱা, ঠিক আছে? এইবাৰ মই এতিয়া অতি সহজ
এটা সমীকৰণ লৈছো যেটো সমীকৰণৰ গ্ৰাফডাল আমি ইয়াতে গ্ৰাফ পেপাৰত বহুৱাব লাগে ঠিক আছে সো আমি আগতে কৈছিলো কি যে y = mx + c আকাৰত থাকিব লাগে এইটো y = mx + c অলৰেডি আকাৰত আছে কিন্তু এটা লক্ষ্য কৰিবা আমি যি পদ্ধতিত ইয়াতে কোনো বিন্দু নোলোৱাকৈ গ্ৰাফ পেপাৰত বহুৱাব খুজিছো তাত কিন্তু এনেকুৱা ফৰ্মত থাকিব লাগিব তোমালোকে ভালদৰে মনত ৰাখিবা বা কাগজত লিখি বেৰাত মাৰি থৈ দিবা এটো কেনেকুৱা হ'ব a/b * x + c অৰ্থাৎ যেটো আমি y = mx + c বুলি কৈছিলো x ৰ যেটো আমাৰ সহগ আছে নহয় সেই সহগটোক ভগ্নাংকৰ ৰূপত লিখিব লাগিব যদি অলৰেডি ভগ্নাংকৰ ৰূপত থাকে তেনে কোনো কথা নাই যদি নাথাকে তুমি তাক তলৰটো 1 দি হলে বনাব লাগিব যেনে ধৰা যদি 5x থাকে তাক তুমি কি লিখবা লাগিব 5/1 * x এনেকুৱা আকাৰত বনাই ল'ব লাগিব তাৰ আমাক হৰ আৰু লব মানে নিউমাৰেটৰ ডিনোমিনেটৰ থাকিব লাগিব আমি যেটো পদ্ধতিত কামটো কৰিব গৈছো ঠিক আছে সো এনেকুৱা আকাৰত আছে নে দেখাতো আমি y = mx + c পাইছো আমি কিন্তু ভগ্নাংকটো নাই তো ইয়াক বনাব লাগিব কেনেকুৱা যে এইটো চোৱা -x আছে মানে -1/1x কাৰণ ইয়াৰ ভ্যালুটো যাই থৈ আকৌ -x এ হ'ব +3 এতিয়া আমি কি কৰিব পাৰিম এইখিনিৰ ওপৰত নিৰ্ভৰ কৰি আমি গ্ৰাফখন বহাব পাৰিম ঠিক আছে এটা কথা লক্ষ্য কৰা ইয়াত যেটো ধ্ৰুবক পদ আছে এইখিনি এই ধ্ৰুবক পদটো চোৱা প্লাস আছে নে মাইনাস আছে সদায় মনত ৰাখিবা x মানে ইয়াত যেটো আমি x অক্ষ কৈছো x মানে প্লাস হ'ব x ড্যাশ মানে মাইনাস হ'ব y মানে প্লাস y ড্যাশ মানে মাইনাস ইয়াত যেটো +3 আছে এই সংখ্যাটো ধ্ৰুবক পদ যেটো আছে ই সদায় y অক্ষৰ ওপৰত মুভ কৰিব প্লাস হলে y ফালে যাব মাইনাস হলে y ড্যাশৰ ফালে যাব এবাৰ দেখিছো +3 আছে সো y দিশত যাব 1 ঘৰ 2 ঘৰ 3 ঘৰ এটা কৰিছে নে এইটো আমাৰ হ'ব আকিবলগীয়া গ্ৰাফৰ প্ৰথমটো বিন্দু এই যেটো 3 আছে নহয় +3 বুলি গলে ওপৰ ফালে গলো সো প্ৰথমটো বিন্দু আমি পাই গলো দ্বিতীয়টো বিন্দু আমি সিলেক্ট কৰাৰ কাৰণে আমি কি কৰিব লাগিব এই ভগ্নাংকটোৰ সহায় ল'ব লাগিব এই যেটো ভগ্নাংক ইয়াত দেখিছো ওপৰত দেখিছো -1 ওপৰৰ অংকটো দুটা অংক পাইছো না ওপৰৰ অংক তলৰ অংক ওপৰৰ অংকটোৱে পুনৰবাৰ y অক্ষৰ ওপৰত মুভ কৰিব আৰু তলৰ অংকটোৱে x অক্ষৰ দিশত মুভ কৰিব এইটো কথা মনত ৰাখিবা সো -1 আছে আমি এটা কথা জানো যি কোনো বিন্দু বহাব লাগিলে আমাৰ আৰম্ভণি কোড হয় মূল বিন্দুৰ পৰা হয় কিন্তু এটা বিন্দু যেহেতু অলৰেডি পালো আমি এই -1 টোক বহাবৰ কাৰণে আমি এইটো বিন্দুৰ পৰা স্টাৰ্ট কৰিব লাগিব সো -1 আছে মানে কি হ'ব প্লাস থাকিলে ওপৰৰ ফালে গ'লহেতেন মাইনাস থাকিলে তলৰ ফালে যাব লাগিব স্টাৰ্ট কৰিম এইটো বিন্দুৰ পৰা প্ৰথম বিন্দুটো যে পাই গলো ইয়াৰ পৰা স্টাৰ্ট কৰিম সো -1 মানে তলৰ ফালে একঘৰ নামি আহিব ইয়াত ৰখি দিব লাগিব আমি মাইনাস কৈছে মানে তলৰ ফালে আহিলো 1 কৈছে মানে একঘৰ আহিলো ৰখি দিম আমি দ্বিতীয়তে চাম আমি তলৰটো কি আছে 1 আছে 1 মানে এইটো x ৰ ভ্যালু হ'ব মানে x অক্ষৰ দিশত যাব লগা প্লাস থাকিলে এইফালে যাব মাইনাস থাকিলে এইফালে আহিব যেটো +1 আছে এইফালে যাব মানে ইয়াত আছিল নহয় ইয়াৰ পৰা একঘৰ জাম্পিং কৰে ইয়াতে আহি যাব তাৰমানে এইটো হল আমাৰ দ্বিতীয়টো বিন্দু গতিকে প্ৰথমটো বিন্দু পালো দ্বিতীয়টো বিন্দু পালো আমি জানো দুটা বিন্দুৰ মাজেৰে এডাল সৰল ৰেখা আঁকিব পাৰি গতিকে এই দুটা বিন্দুক যদি আমি সংযোগ কৰি দিও তেতিয়া হলে এইডালে হ'ব আমাৰ আঁকিবলগীয়া লেখ বা গ্ৰাফ ঠিক আছে আমি আগতে কি শিকিছিলো তোমালোকে চোৱা যে এনেকুৱা এটা সমীকৰণ দিয়া থাকিব তাৰ পৰা আমি এনে কি কৰিব লাগে তালিকা বনাব লাগে এই তালিকাখনত আমি এনেকে ধৰা মিনিমাম 3টা ঘৰ বনাও ন এটুক x কম এটু y কম এটু a বিন্দু b বিন্দু c বিন্দু বুলি কম হয়নে এটা এইখিনিৰ ওপৰত আমি মানটো বহাই এবাৰ আমি প্ৰমাণ কৰি চাও যে আমাৰ আকা কথাটো হৈছে নে নাই ন সো -x আছে x ৰ ভ্যালু যদি আমি 0 বহাই দিও তেতিয়া কি হ'ব এটু +3 হ'ব যদি x ৰ ভ্যালু 1 বহাই দিও তেতিয়া কি হ'ব -1 হৈ গল -1 + 3 মানে 2 হ'ব যদি আমি x ৰ ভ্যালুটো কি কৰো মানে 2 বহাই দিও মানে -2 হৈ যাব 3 - 2 is 1 সো x ৰ ভ্যালু 2 বহাইছো 3 2 গলে 1 হৈ গল এই তিনটা বিন্দু আমি ইয়াত বহালে আমি পাব লাগিব শুদ্ধ হলে ইয়াৰ ওপৰত পৰিব লাগিব যদি নপৰে আমাৰ ভুল হৈছে সো কি কৰিম 0 3 বিন্দু বহাম 0 মানে এইটো 3 মানে এইটো অৰ্থাৎ এটো আমি a বিন্দু বুলি পাই গলো ওকে দুই নম্বৰ বিন্দুটো কি আছে 1 2 1 মানে ইফালে যাব এক ঘৰ এই ওপৰৰ ফালে দুই ঘৰ হ'ব এক ঘৰ দুই ঘৰ পালো এটো b বিন্দু বুলি পালো 3 নম্বৰটো কি আছে 2 1 মানে এক ঘৰ দুই ঘৰ আৰু ওপৰৰ ফালে এক ঘৰ সল এই সিধা পৰিছে না এটো c বিন্দু এই তিনটা বিন্দু সংযোগ কৰতে আমাৰ ৰেফাৰেল পাই গলো গতিকে যদি তোমালোকৰ এমসিকিউত খুদে যে এই সমীকৰণটোৰ গ্ৰাফ কোনডাল হ'ব এনেকুৱা ধৰণৰ চাৰিটা তোমাৰ উল্টা উল্টা গ্ৰাফ দিয়া আছে বাছি উলিয়াব লাগে যে কাৰেক্ট গ্ৰাফ কোনটো হ'ব তেতিয়া তুমি খুব সুন্দৰকৈ এইটো মুভ কৰিবা চাবা এইটো y অক্ষৰ ফালে মুভ কৰি দি দিবা তাৰপিছত এইটো তুমি ধুনিয়াকে কোনফালে যাব লাগে মই অলৰেডি ক'লো সেইটো মানে কাম কৰিবা ঠিক আছে মই আশা কৰিছো এই পদ্ধতিটোৰ জৰিয়তে তোমালোকে অতি সহজতে গ্ৰাফ বিলাক খেলৰ নিচিনাকৈ এনেকৈ আঁকি আঁকি চাই থাকিব পাৰিবা
এতিয়া মই তোমালোকৰ কাৰণে এটা হোমৱৰ্ক দিওঁ যেটো হোমৱৰ্ক তোমালোকে ইয়াত চাই চেষ্টা কৰিব ওকে সো এইটো তোমালোকৰ হোমৱৰ্ক এইটো দেখা পাইছা তোমালোকে ax + by + c = 0 এনেকুৱা ফৰ্মত আছে তোমালোকে কি কৰিব লাগিব যে y = a/bx + c এইটো ফৰ্মত প্ৰথমতে ইয়াক বনাই লবা লৈ পেলাই মই যি পদ্ধতি অলৰেডি গণিত কৰিলো সেই পদ্ধতিত তোমালোকে এনেকুৱা গ্ৰাফত বগা কাগজত এনেকুৱা আঁকি পেলাই তোমালোকে কৰাৰ চেষ্টা কৰিবা দেখিবা তোমালোকৰ খুব মজা লাগিব ঠিক আছে পৰৱৰ্তী ক্লাছত তোমালোকক আৰু লগ পাম আজিলৈ ধন্যবাদ